নামটো একজন অসম মই মিন্ময় ছাৰে তোমালোকক স্বাগতম জনাইছো একজন অসমত আজি চাওঁতে চাওঁতে ৰে অপটিক্সে পাৰ্ট 6 পালে ৰে অপটিক্স পাৰ্ট 6 ত আমি ৰিফ্ৰেকচনৰ some uses some application আমি study কৰিম this is the application of actually refractionৰ কেনেকুৱা ধৰণৰ application হয় বা refractionত আমি কেনেকুৱা ধৰণৰ পাওঁ সেই বিষয়ে আমি study কৰিম so স্বাগতম জনাইছো ৰে অপটিক্স পাৰ্ট 6 লৈ তাৰ আগতে মোৰ কোচটো সদায় থাকে one child one teacher one book one pen can change the world এজন ছাত্ৰ এজন শিক্ষক এখন কিতাপ আৰু এটা কলমে পৃথিৱীখনৰ সলনি কৰিব সঁচাকৈ এটা লাইন আৰু পৃথিৱীখন সলনি কৰাৰ প্ৰচেষ্টা আমাৰ হাতত গতিকে এজন শিক্ষক হিচাপে মোৰ দায়িত্ব এজন ছাত্ৰ হিচাপে তোমালোকৰ দায়িত্ব এজন ছাত্ৰী হিচাপে তোমালোকৰ দায়িত্ব সকলোৱে যদি আমি সুচাৰুৰূপে পালন কৰো তেতিয়া হলে এটা সময়ত আমি এই পৃথিৱীখনৰ প্ৰকৃত মানুহ হিচাপে জীয়াই থাকিব লাগিব আসলতে আমি ছাত্ৰ ছাত্ৰী বা শিক্ষক হোৱাটোৱে এটা ডাঙৰ কথা নহয় এজন প্ৰকৃত মানুহ হোৱাটো আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট তো ভৱিষ্যত জীৱনত যি নকৰা প্ৰকৃত মানৱ হিচাপে প্ৰতিষ্ঠা হোৱা তাৰে কামনা কৰি আমি আৰম্ভ কৰিছো ৰে অপটিক্স পাৰ্ট 6 এই ডায়াগ্ৰামটোৰ ৰিজন কি তোমালোকে যেতিয়া আমি পঢ়ি যাম লগে লগে বুজি পাবা তো আমাৰ প্ৰথম পইণ্টটো আছে প্ৰিন্সিপল অফ ৰিভাৰ্সিবিলিটি অফ লাইট প্ৰিন্সিপল অফ ৰিভাৰ্সিবিলিটি অফ লাইট ইয়াত চোৱা ইয়াত তোমালোকে দেখিবলৈ পাবা ইয়াত লাইট ৰে আহিছে this is the rare medium কিবা এটা মিডিয়াম আছে যাক ৰেয়াৰ মিডিয়াম বুলি কৈছে এটো ডেন্সাৰ মিডিয়াম ৰেয়াৰ মিডিয়ামৰ পৰা লাইট ৰে ট্ৰেভেল কৰিছে টু দা ডেন্সাৰ মিডিয়াম ৰেয়াৰ মিডিয়ামৰ পৰা যেতিয়া ডেন্সাৰ মিডিয়াম ট্ৰেভেল কৰিব তেতিয়া কি হয় দা নৰ্মেল দা ৰিফ্ৰেক্টেড ৰে এডালক কি বুলি কয় ইনসিডেন্ট ৰে বুলি কয় এডালক কি বুলি ৰিফ্ৰেক্টেড ৰে কাৰ কাষ চাপি আহে নৰ্মেলৰ কাষ চাপি that is I angle I very greater than to the angle I ইয়াত angle I angle R তকে ডাঙৰ হ'ব ঠিক আছে একিলৈকে ঠিকই আছে কিন্তু এই ৰেডাল আহি পেলাই আকৌ যেতিয়া এখন প্লেন মিৰৰ এই প্লেন মিৰৰখনত খুনা খালে ই কি কৰিব আকৌ উভতি যাব প্ৰথম কেছটোত কি হৈছিল লাইট ৰে আহিছিল ডেন্সাৰ মিডিয়ামলৈ এটা উভতি যাওঁতে এবাৰ পোহৰটো কলে যাব ডেন্সাৰ টু ৰেয়াৰ মানে ফাৰ্স্ট কেছত ইনসিডেন্ট এংগল কি হৈ আছে I আৰু ৰিফ্ৰেকচন এংগল R সেকেন্ড কেছত যেহেতু ইয়াক খুনা খাই উভতি গল এবাৰ খুনা খোৱাৰ পিছত এই R টো কি হৈ যাব এবাৰ ইনসিডেন্ট হ'ব আৰু I টো কি হৈ যাব ৰিফ্ৰেকচন হ'ব হয়তো তোমালোকে কোনো সুবিধা পাইছা কিন্তু মই এটা এটাকে কৰি যেতিয়া দিম তেতিয়া তোমালোকে হয়তো সুবিধা পাবা এতিয়া মই ডায়াগ্ৰামত দেখুৱাৰ দৰে এংগল A B N equal angle I ডায়াগ্ৰামত দেখুৱাৰ দৰে C B N dash equal R এটো এংগল R বুজায় ঠিক আছে লাইট ৰে প্ৰথম আমি সিম্পল কে ভাবো লাইট ৰে একৰ পৰা আহিছে দুইলে সো 1 mu 2 so আমি লিখিম sin I by sin R so it is simple কথা this is equation number 1 another simple কথা এটা আমি লিখিম এতিয়া পোহৰ প্ৰথম এফালৰ পৰা আহিলে আৰু এফালে পাৰ হৈ গল কিন্তু ইয়াত এখন প্লেন মিৰৰ লগাই দিলে এতিয়া প্লেন মিৰৰখনত খুনা খাই পোহৰটো কি হ'ব এবাৰ ৰিটাৰ্ন আহিব গতিকে এই এংগলটো R কিন্তু পোহৰ যেতিয়া ৰিটাৰ্ন আহিব এই ৰিফ্ৰেকচন এংগলটো এবাৰ সেকেন্ড কেছটোৰ কাৰণে প্ৰথমতে কি আছিল 1 mu 2 এক নম্বৰ পৰা 2 নম্বৰ মানে হেতেলকে ঠিকে আছিল কিন্তু প্লেন মিৰৰখনত এই প্লেন মিৰৰখনত খুনা খাই যেতিয়া উভতি যাব তেতিয়া কি হ'ব 2 mu 1 তেতিয়া ইনসিডেন্ট এটো কি বুজাব ইনসিডেন্ট বুজাব
এটো কি বুজাব ইনসিডেন্ট বুজাব আৰু এটো আই হয় নামটো আই বুলি আছে কিন্তু কি বুজাব সিবি এনডেস আৰ বুলিয়ে কম আৰু এবি এনক আমি কি বুলি কম আই বুলি কম ইয়াত এটো ইনসিডেন্ট angle এটো refraction angle ইয়াত এটো ইনসিডেন্ট হ'ব আৰু এটো হ'ব refraction angle so ইয়াত এতিয়া 2 নম্বৰ মাধ্যমৰ পৰা 1 নম্বৰ মিডিয়ামলৈ আহিব টু সেকেন্ড মিডিয়াম টু 1 মিডিয়াম ফাৰ্স্ট মিডিয়ামলৈ আহিব টু written sin r by sin r by sin I okay this is equation number 2 এতিয়া মই যদি এফালে লিখিছো 1 multiply by 2 কৰি দিও 1 আৰু 2 multiply কৰি দিও তেতিয়ালে কেনেকৈ আহিব sin I divided by sin r into sin r divided by sin I equal 1 mu 2 into 2 mu 1 কি হৈ যাব cancel কিমান থাকিবকে 1 equal 1 mu 2 into 2 mu 1 এটোকে যদি মই লিখো 1 mu 2 equal 1 by 2 mu 1 এটোকে কোৱা হয় প্ৰিন্সিপাল অফ ৰিভাৰ্সিবিলিটি মানে পোহৰ ইটো পা হিতুলে গলে উল্টা হৈ যায় মানে উল্টা হৈ যাবই কাৰণ 1 mu 2 বা 2 mu 1 দুটা অপোজিট হয় গতিকে হেতু আমি প্ৰুফ কৰিলো যে উল্টা হৈ যায় হেতু কাৰণে আমি এখন প্লেন মিৰৰ সহায় ললো প্লেন মিৰৰ সহায়ত আমি দুটা এংগলৰ সহায়ত প্ৰিন্সিপাল অফ ৰিভাৰ্সিবিলিটি অফ লাইট আমি কৰিলো ঠিক আছে মই হয়তো বুজি পাইছা কথা একেটাই উল্টা হলে এটো লাগিলে r থাকক এটো লাগিলে মৃন্ময় থাকক এটো লাগিলে সামথিং কোনোবা থাকক আকাশ থাকক কিন্তু জুন ফালৰ পৰা ইনসিডেন্ট হ'ব হেতু ইনসিডেন্ট এংগল তো আমি সদায় মাইন্ডত এটাই ভাবো r মানে ৰিফ্ৰেকশন এংগল হয় r মানে ৰিফ্ৰেকশন এংগল বাট যদি ইনসিডেন্টৰ ফালৰ পৰা হেতু ৰিফ্ৰেকশন r লিখিটো আছে তেতিয়ালে দ্যাটস নট ৰিফ্ৰেকশন এংগল এটো মই বেলেগ দিম মৃন্ময় দিব r ৰ জাগাত মই মৃন্ময় লিখিব পাৰো তো মৃন্ময় অলসো ইনসিডেন্ট এংগল হ'ব পাৰে যদি ইনসিডেন্ট বুজাই আছে গতিকে লাইট জুন ফালৰ পৰা ইনসিডেন্ট হ'ব দ্যাটস ইনসিডেন্ট গতিকে খুনা খাই উল্টা সাইড ডাইৰেকশনত লাইট ইনসিডেন্ট আছে গতিকে ইনসিডেন্ট এংগল হ'ব ওকে আমি নেক্সট পইণ্টত যাওঁ refraction through a rectangular slab এটা এখন rectangular slabৰ মাজেৰে পোহৰ কেনে ধৰণে আহা যোৱা কৰিব ইয়াত গতিকে এটো হৈছে এয়াৰ মিডিয়াম এই rectangular slabখন এই যোনখন slabখন আছে এইখন আছে গ্লাস মিডিয়াম এখন গ্লাস এতিয়া ইয়াৰ মাজেৰে পোহৰ কেনে ধৰণে আহা যোৱা কৰিব বা ইয়াৰ পৰা আমি কি পাম সো আমি এটো লিখি লৈছো এটো n বুলি লিখি লৈছো বাৰু n বুলি লিখি লৈছো আমি যদি লিখো a mu g sin I1 divided by sin R1 this is equation number 1 সোয়া ইয়াত ধুনিয়াকে আছে পোহৰ আহিছে লাইট ৰে ইনসিডেন্ট হৈছে ab ইনসিডেন্ট হৈছে এটো পইণ্টত এটো হৈছে ৰিফ্ৰেকশন হৈছে এটো পইণ্টৰ ৰিফ্ৰেকশন হৈছে তাৰ মাজে পোহৰ পাৰ হৈ আহি পেলা আকৌ গ্লাছৰ পৰা বাহি উলাই গৈছে মানে ইয়াত দুটা ঘটনা ঘটিছে এটা ৰিয়াৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়াম এ পজিশনত কি হৈছে এয়াৰ টু ডেন্সাৰ আহিছে এ পজিশনত এয়াৰ পৰা গতিকে ৰিয়াৰ টু ডেন্সাৰ মিডিয়াম আহিছে এ পজিশনত কি হৈছে উলাই গৈছে গতিকে তো ডেন্সাৰ টু কি হৈ যাব ৰিয়াৰত যাব তো অথনি যেনে ইয়াতো দুটা কেস হৈছে এবাৰ ৰিয়াৰ টু ডেন্সাৰ এবাৰ ডেন্সাৰ টু ৰিয়াৰ গতিকে ইয়াত I1 ইনসিডেন্ট R1 এই R1 এংগলত যেটো আহিছে হেতু আকৌ এখন সাবপ্ৰচাৰ যাওঁতে এটো কি হৈ গল ইনসিডেন্ট হৈ গল গতিকে এটো কি লিখিছে I2 লিখিছে আৰু এটো ৰিফ্ৰেকশন সো মই যদি এতিয়া a mu g মানে এয়াৰৰ পৰা গ্লাছলৈ গৈছে এতিয়া মই কি লিখিব লাগিব g mu a মানে গ্লাছৰ পৰা পোহৰটো কলৈ গৈছে এয়াৰলৈ গৈছে গতিকে পোহৰটো এয়াৰলৈ যাওঁতে কি হৈছে sin I2 divided by sin R2 this is equation number 2 মই যে তোমালোকে বুজি পাইছা ইয়াত কি কথা কোৱা হৈছে বা কিহৰ কাৰণে কোৱা হৈছে তোমালোকে হয়তো বুজি পাইছা ঠিক আছে মই যদি এতিয়া
1 আৰু 2 টো মাল্টিপ্লাই কৰি দিওঁ 1 into 2 কৰি দিওঁ কি হৈ যাব a mu g into g mu a sin I1 divided by sin R1 into sin I2 divided by sin R2 এইখিনি 2 হ'ব ওকে এতিয়া চোৱা a লাইনডাল কি হৈ আছে প্যাৰেলাল হৈ আছে এনেকে আছে প্যাৰেলাল হয় গতিকে যেহেতু এটো পইণ্ট কাটি গ'ল a এংগলটো ইকুৱেল হ'ব a এংগলটো কিমান আছে r1 আছে এংগলটো আছে i2 মানে r1 equal to i2 আমি জানো corresponds angle একান্তৰ কোণ r1 equal to i2 গতিকে r1 ৰ জায়গাত যদি মই i2 পুট কৰো কাৰণ যেহেতু ইকুৱেল মই r1 ৰ জায়গাত কি পুট কৰিব পাৰো i2 পুট কৰিব পাৰো g mu a sin i1 divided by sin i2 into sin I2 divided by sin R2 এটো cancel কিমান হৈ গ'ল কি থাকিল sin I1 by sin R2 এতিয়া এখিলৈকে ঠিকে আছে a mu g into g mu a sin I1 divided by sin R2 এতিয়া আমি এটা কথা জানো না অকমান লগত পাই আহিছো 1 mu 2 equal 1 by 2 mu 1 reversibility গতিকে মই a mu g কি বুলি লিখিব পাও 1 by g mu a বুলি লিখিব পাৰো যদি 1 নম্বৰ বা 2 নম্বৰ মিলাবলৈ হলে ৰিভাৰ্সিভ 2 mu 1 লিখিব পাও a mu g মই 1 by g mu a বুলি লিখিব পাৰো গতিকে যদি মই a mu g জায়গাত 1 by g mu a বহুৱালো into g mu a আছে গতিকে কি হৈ যাব e আৰু e ক্যান্সেল হৈ যাব কিমান থাকিব 1 থাকিব sin I1 by sin R2 sin R2 কিমান থাকিব 1 থাকিব সো মই sin I1 divided by sin R2 equal 1 sin I1 equal sin R2 দুইফালে যেহেতু sin আছে মই sin কাটি দিব পাৰিম যেহেতু দুইটা ফালে trigonometry function same আছে গতিকে I1 equal R2 it is the proof যে আমি যে চালো a I1 মানে পোহৰ a angle টো আৰু a angle টো same হৈ যায় মানে পোহৰ যদি দুটা মিডিয়াম একেটা মিডিয়ামে এয়াৰ টো গ্লাস কৰিলে আকৌ গ্লাসৰ পৰা এয়াৰ হৈ গ'ল গতিকে লাষ্টত যেটো এংগলত ইনসিডেন্ট কৰিছিল সেই এংগলতে ৰিফ্লেকশন হৈ ওলাই যায়গে মানে বুজি পালা কি কৈছো যদি লাইট ৰে দুটা কনজুকেটিভলি মিডিয়াম ট্ৰেভেল কৰে এটো এয়াৰ টো গ্লাস টো এয়াৰ কৰিলে তেতিয়ালে পোহৰ যেটো এংগলত ইনসিডেন্ট হৈছিল সেই এংগলতে কি হৈ যাব পোহৰ ৰিটাৰ্ন হৈ পেলে ওলাই যাব তো হেতুৱে আমাৰ প্ৰুফ আছে ঠিক আছে তো ইয়াত বহুত টান কথা কোৱা নাই সিম্পল কথাই কৈছো 1 mu to 2 mu 1 ৰ জায়গাত a mu g mu a পুট কৰিছো আৰু I1 equal R2 that's the knowledge from the refraction through a rectangular glass ইয়াত another এটা important কথা ইয়াত দেখিছা শব্দটো lateral displacement এটো উলিয়াব লাগিব মানে lateral displacement কি পোহৰটো সিধা আহিছে যদি পোহৰটো সিধা সিধি গুচি গল হলে কিনি গল হলে এই ডট পাথটো ফলো কৰিলে কিন্তু পোহৰটো ডট নগৈ কলৈ গল লাষ্টত এই কোণদিহে ওলাইছে গতিকে অৰিজিনালি ইমানখিনি যে ডিসপ্লেস হল এই কিমানখিনি ডিসপ্লেস হল হেতু ক্যালকুলেশন আমি কৰিব লাগে আমি সেই ক্যালকুলেশনটোৰ ফালে বৰ্তমান আগবাঢ়ো এটো বুজি পাইছা মই ভাবিছো আকৌ এবাৰ কৈ দিছো a mu g মানে sin I1 by R1 g mu a মানে sin I2 by R2 a mu g into g mu a কৰিলো আমি প্যাৰেলাল থকা কাৰণে corresponding angle R1 equal I2 R1 ৰ জায়গাত I2 বহুৱালো I2 কাটা গুচি গল sin I1 by R2 এফালে a mu g g mu আছে অকমান গত ৰিভাৰ্সিবিলিটি পাইছিলো 1 mu 2 equal 1 by 2 mu 1 লিখিব পাৰো আমি প্ৰুফ কৰি আহিছো গতিকে a mu জায়গাত আমি 1 by g mu লিখিলো তো কাটা কাটি গল আমি কিমান পালো sin I1 by sin R2 পালো আৰু ডেটস ভ্যালু দা 1 sin I1 equal ইফালে R2 গুচি গল sin কাটা গল I1 equal R2 ওকে তো ভাবিছো তোমালোকে বুজি পাইছা বাকি সকলো কেনেকুৱা খবৰ খাতি কমেন্ট কৰি জনাবা বৰ্তমান কোভিড পৰিস্থিতিত কেনেকুৱা আছা তোমালোকে যদি কিবা অসুবিধাত পৰিছা তেতিয়ালে জনাবা যদি মোৰ ফালৰ পৰা কিবা পাৰো তেতিয়ালে তোমালোকৰ সহায় আগবঢ়াম
যদি মোৰ ভিডিঅ'টো যোনে চাই আছা যদি কেনেকৈ কোভিড পৰিস্থিতিত পৰি তোমালোকে অসুবিধা পাইছা তেতিয়াহ'লে জনাবলৈ নিশ্চয় নাপাহৰিবা তো আমি আগবাঢ়ি যাওঁ আনাডাৰ টপিক লেটাৰেল ডিছপ্লেচমেণ্ট তো লেটাৰেল ডিছপ্লেচমেণ্টত তোমালোকে দেখিছা দ্য লাইট ৰে পাছ কৰিছে সেম ফৰ্মুলা আই আৰ পাইছো সেম পাইছো আই পাইছো আৰ পাইছো R1 পাইছো ইমাৰ্জেন্স এংগল পাইছো এতিয়া চোৱা অকমান আগতকে খালি ডায়াগ্ৰাম কিটাত আমি এংগল বিলাক বেলেগ লওঁ এইটো চোৱা এইটো আই এংগল ঠিকে আছে অথনি I1 আছিলে এইটো R বুলি কলো ঠিক আছে এই এংগলটো যেহেতু অথনি সমান পাইছিলো গতিকে এই এংগলটো আমি RR বুলি ধৰি ললো আৰু যিটো বাহিৰ ওলাই গৈছিল মানে যিটো আমি R2 বুলি ধৰিছিলো আগৰ কেছটোত সেইটো ইমাৰ্জেন্ট এংগল বুলি ধৰিছো ইমাৰ্জেন্ট মানে একদম বাহিৰ ওলাই যোৱা ঠিক আছে তো ইয়াত সাইডত এটা কথা লিখি থোৱা আছে I greater than to the R obviously কাৰণ ৰেয়াৰ টো কি হৈছে ডেন্সাৰ মিডিয়ামলৈ আহিছে ৰেয়াৰ টো ডেন্সাৰ আহিছে আৰু এফালে ডেন্সাৰ টো ৰেয়াৰ যাব গতিকে R less than to the ইয়াত R ইনসিডেন্ট হৈ আছে গতিকে R টো সৰু হৈ যাব 8 এতিয়া এই ডায়াগ্ৰামটো দেখিছা এই গোটেই এংগলটো কি বুলি কৈছে I বুলি কৈছে গতিকে ইয়াৰ যদি অপোজিট এংগল চাব যাওঁ এটো হ'বনে নহয় I এই গোটেই এংগলটো কি হৈ যাব I হৈ যাব তাৰ এই সৰু এংগলটো এই এংগলখন কিমান হৈ আছে R হৈ আছে গতিকে এই এংগলখন এতিয়া এই এংগলখন কিমান হ'ব জানানে I minus IR হ'ব কি হৈ যাব I minus IR হৈ যাব not visible I minus IR হৈ যাব ঠিক আছে কাৰণ এই গোটেই এংগলটো যদি I হয় এইকণ যদি R হয় তেতিয়াহ'লে বাকিকণৰ I minus গোটেই এংগলটো কিয় I হৈ গ'ল এইটোৰ অপোজিট আছিলে অপোজিট হোৱাৰ কাৰণে I তাৰ মাজৰ এংগলটো R গতিকে R হোৱাৰ কাৰণে এইকণ অকল এইকণ মই যোনকণ দাগ দিছো চোৱা এইকণ I minus IR হৈ যাব ঠিক আছে কাৰণ এফালে R আছে টোটেল এংগলটো I এইকণৰ পৰা R minus কৰিলে I minus IR ইয়াৰ পৰা এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিছে ইয়ালে যাৰ এংগল 90 ডিগ্ৰী তাৰ পৰা QK বুলি কৈছে ঠিক আছে ডায়াগ্ৰামটো মই হৈছো বুজি পাইছা ডায়াগ্ৰামটো সব মুছি দিছো সেইকাৰণে ইয়াত I দিছো এটো হৈছে R এফালে একন I minus IR একন R ইমাৰ্জেন্ট এংগল ইয়াত কৰিলো এই ডিসটেন্স কোন ইয়াৰ পৰা ডিসটেন্স কোন কি হৈছে D এইকোনে আসলে লেটাৰেল ডিসপ্লেসমেন্ট হ'ব এইখিনি ডিসপ্লেস হৈছে D আমি D কোনে ক্যালকুলেট কৰিব লাগে এতিয়া আমি এই D কোনৰ ক্যালকুলেশনৰ কাৰণে আমি এতিয়া চিন্তা চৰ্চা কৰি আছো সো মই ডায়াগ্ৰামটো সকলোকে বুজাই দিছো এতিয়া আমি কি পাইছো ইয়াত কি কৰিছো QK parallel to the AL parallel to the AL QK মানে আকৌ কি বুজায় D QK কিমান হয় D হয় now the right angle triangle OKQ equal OKQ not the equal okay black দি পেলাই কালাৰটো পৰ ভাল লগা নাই red we think আমি red ল'ব লাগিব তো তাৰ পৰা যদি মই চাব যাওঁ KOQ এ আমাক কি বুজাই আছে angle I minus angle R মই কলোৱে KOQ KO আৰু Q এইটো Q এটো যদি ধৰিব পৰা নাই মই লিখি দিছো এটো Q হয় KOQ এই ভ্যালুটো Q গতিকে KOQ এ কি বুজাই আছে I minus R বুজাই আছে ঠিক আছে এতিয়া মই যদি sin I minus R লওঁ তেতিয়াহলে আমি কি পাম জানানে QK by OQ পাম পাইথাগোৰাছ ল মতে some people have আমি এটা লাইন পাইছিলো some people have curly black hair turns permanently black গতিকে sin লোৱাৰ লগে some people have P টো কি আহিলে QK আহিলে ইয়াত QK P বুজাই আছে আৰু H কি হে বুজাই আছে OQ বুজাই আছে এডাল হৈছে হাইপোটেনাস এডাল পারপেন্ডিকুলার এডাল বেস কাৰণ এটো 90 ডিগ্ৰী ফ্ৰন্টডাল হাইপোটেনাস এডাল পারপেন্ডিকুলার এডাল বেস
কাৰণ যাৰ এংগল লৈ লৈছে তাৰ ফ্ৰণ্টডাল সদায় কি থাকে পাৰপেণ্ডিকুলাৰ থাকে PHB গতিকে QK বাই OQ আহিব এতিয়া QK মানে কি বুজায় D বুজায় গতিকে sin I minus R D by OQ D OQ into sin I minus R লাগে গতিকে আমি আনাদাৰ এটা ট্ৰায়াঙ্গল আমাক লাগিব আমি ONQ ডেশ আমি চাওঁ ON ডেশ Q চাম আমি ON ডেশ Q চাম ON ডেশ Q চাম আমি তো ON ডেশ Q ৰ পৰা আমি কি লিখিব পাৰো cos R equal ON dash by OQ OQ মানে মই কি বুলি লিখিব পাৰো OQ মানে T into T divided by cos R where ON dash equal T চোৱা এইটো triangle 90 degree hypotenuse এডাল perpendicular এডাল base আমি তাৰ এডাল perpendicular এডাল base ON dash Q sin R লৈছো cos লৈছো curly black here B by H এ কি বুজিছে ON dash বুজিছে ON dash base কাৰণ এইটো এংগল লৈছো কাৰণে ই কি হৈ যাব এবাৰ perpendicular এবাৰ ই base গতিকে curly black here B by H ON dash by OQ গতিকে ON dash মানে কি এই ON dash মানে গোটেই গ্লাছ শ্লেবখন কিমান ডাঠ T ডাঠ আছে গতিকে ON dash ৰ জায়গাত মই T ললো এতিয়া আমি দুটা পালো ইকুৱেশ্যন দিস নাম্বাৰ 2 দিস নাম্বাৰ 1 এতিয়া 1 ৰ জায়গাত যদি 1 ত যদি ট্ৰু ভ্যালুটো আমি পুট কৰি দিও T by cos R sin into I minus R আমি পাই গলো D equal T by cos R this is the ইমানখিনি lateral displacement মই আকৌ কৈছো দুটা খালি ফৰ্মুলা লৈছো দুটা ফৰ্মুলা দি ক্যালকুলেট কৰি দিছো আমি এই দুটা ফৰ্মুলা দি পেলাই আমি ক্যালকুলেট কৰি লিয়াব পাৰিম দুটা ট্ৰায়াঙ্গল এটা OQK another ON dash Q মই তোমালোকক দেখুৱাই দিছো ডায়াগ্ৰামটো এতিয়া অকল লেটাৰ হৈ গৈছে তোমালোকে প্ৰথম পাই যেতিয়া চাপা স্ক্ৰিনশ্বট মাৰি তোমালোকে প্ৰথম বহিত ডায়াগ্ৰামটো আঁকি লবা তোমালোকে বহিত যদি প্ৰথম ডায়াগ্ৰামটো আঁকি লোৱা তেতিয়ালে মোৰ কথাখিনি বুজি পেলে সুবিধা পাবা কাৰণ মই কৰোতে তাত লিখোতে অকমান লেটাৰ টাইপ হৈ যায়গে গতিকে তোমালোকে বহিত প্ৰথমতে লিখি লবা দেখিবা বস্তুবিলাক সহজ টি কাক কৈ আছে টি দা ডাঠ গ্লাছখন কিমান ডাঠ সেই ডাঠটো ইম্পৰ্টেন্ট সেই কিমানখিনি ডাঠ হলেহে গ্লাছখন কিমানখিনি ধৰিব পৰা যায় কিমানখিনি বুজিব পৰা যাব যে গ্লাছখন ইমানখিনি ডাঠ হৈ আছে ঠিক আছে মই ভাবিছো তোমালোকে বুজি পাইছা আৰু তোমালোকে কিছু কথা আজি ভিডিওটোৰ পৰা শিকিব পাৰিবা যদি ভাবিছা মোৰ এই ভিডিওটোৰ পৰা তোমালোকে কিছু কথা শিকিব পাৰিছা তেতিয়াহলে মোৰ ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা এণ্ড কমেন্ট কৰিবা তোমালোকৰ লাইক শেয়াৰ কমেন্টে মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব তো এনে ধৰণে আগলৈ ভিডিও পাবলৈ তোমালোকে কাষতে থকা বেল আইকনটো দবাই দিবা আকৌ এটা নতুন ভিডিওত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় নমস্কাৰ জয় অসম জয় হিন্দ